পৃথিৱীৰ বৃহৎ নদীদ্বীপ মাজুলীৰ বিষয়ে জানোৱা হওক। নৈ মাজৰ চাপৰি বা দ্বীপ অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড মানেই হৈছে মাজুলী। কথিত আছে যে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ গতি সলনিৰ পিছত এই নদীদ্বীপটো সৃষ্টি হয়। 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে সৰ্বানন্দ সোণোৱালৰ দিনত এই নদীদ্বীপটো এখন মাজুলী জিলা হিচাপে জিলা ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বতে এই দ্বীপটো মহকুমা আছিলে। ইয়াৰ মুঠ মাটিকালি 1250 বৰ্গ কিলোমিটাৰ। 2001 চনলৈ ইয়াৰ মাটিকালি হ্ৰাস হৈ 880 কিলোমিটাৰ। সাংস্কৃতিক কেন্দ্ৰৰ অধিকেন্দ্ৰ হিচাপে জনাজাত এই মাজুলী সত্ৰ নগৰী বুলিও জনা যায়। ইয়াতে সত্ৰসমূহ আছে: কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, আউনীআটী সত্ৰ, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। ইয়াত অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ ৰাস, মিচিং, সোণোৱাল কছাৰী, দেউৰী, আহোম, সাধাৰণ শ্ৰেণী, বেংগলী আৰু নেপালী আদিৰ বসতি প্ৰধান এই মাজুলী। মুখাশিল্প, মৃৎশিল্প ইত্যাদিৰে ভৰপূৰ এই মাজুলী। 2004 চনত ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত এই মাজুলী। ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও দেখিবলৈ পোৱা যায়। পানীকাউৰী, লিটল কমৰেণ্ট, দৈবালা গ্ৰেট কমৰেণ্ট, বৰবক গ্ৰেট এগাৰ্ট, ব্ৰঞ্জ উইংড দলপঙা, জাগানা ইত্যাদি চৰাই এই মাজুলীত দেখিবলৈ পোৱা যায়। পৰ্যটন ক্ষেত্ৰ ৰাওনা পুখুৰী, মুখাশিল্প ইত্যাদি বিভিন্ন ধৰণে। কিন্তু দুখৰ আৰু পৰিতাপৰ বিষয় যে বৰ্তমান সময়ত এই সত্ৰ নগৰীত মাজুলীত লাহে লাহে গীৰ্জাসমূহে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ তাত বহুতো গীৰ্জা গঢ়ি উঠিছে। তাৰ যি অন্যান্য শ্ৰেণীৰ লোকসকল আছে বা জনগোষ্ঠীয় লোকসকল আছে, তেওঁলোকে এই বিশেষ ধৰ্মৰ প্ৰতি ভাৱৱান হৈ তেওঁলোকে গীৰ্জাসমূহ প্ৰতিষ্ঠা কৰিবলৈ লৈছে বুলি বিভিন্ন তথ্য বা বিভিন্ন বাতৰি কাকত ইত্যাদিৰ খবৰসমূহ ওলাইছে। ই সঁচাকৈ পৰিতাপৰ বিষয়।